মই এতিয়া উপস্থিত আছো জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত য'ত দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ উদ্যোগত স্বাধীনতা দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। এয়া ৭৮তম স্বাধীনতা দিৱসৰ কাৰ্যসূচী। ইয়াতে ছাত্ৰ ছাত্ৰী আৰু পুলিচ আৰু প্ৰশাসনৰ বিভিন্ন দলসমূহে ইয়াতে অংশগ্ৰহণ কৰিছে। তেওঁলোকে আজি শেষ আখৰা চাবলৈ আহিলোঁ। বহুত মানুহৰ সমাগম আছে আৰু এইফালে দলবিলাক আছে আৰু খন্তেক সময় পিছতেই তেওঁলোকৰ কুবুজ কাবাজৰ প্ৰেক্টিছ অনুষ্ঠিত হ'ব। মই আপোনালোকক কুবুজ কাবাজৰ প্ৰেক্টিছৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক। এতিয়া মোৰ লগত আছে আমাৰ অতি আপোন জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰসকল। তেওঁলোকে কুবুজ কাবাজত অংশগ্ৰহণ কৰিব। কি খবৰ? আচ্ছা, ভাল। তাৰপিছত কিমানজনে অংশগ্ৰহণ কৰিছা তোমালোকৰ? 28 জন। 28 জন। জি স্যার। প্ৰেক্টিছ কেনেকৈ চলিছে? আগতে এই ফিল্ডত তোমালোকে প্ৰাইজ ল'ব পাৰিছা নে? পাৰিছো স্যার। 6 বাৰ। জি স্যার। এটোটো বিৰাট ডাঙৰ ৰেকৰ্ড। জি স্যার। এবাৰ হেতু ৰেকৰ্ড থাকিব নে নাথাকে? থাকিব। ভাৰত মাতা কি জয়। ভাৰত মাতা কি জয়। ভাৰত মাতা কি জয়। ধন্যবাদ। আপোনালোকে ছাৰৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে ছাৰক সাপোৰ্ট কৰিব। থ্যাংক ইউ। থ্যাংক ইউ। এতিয়া মোৰ লগত আছে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় ফেকামাৰী ছাত্ৰীসকল। তেওঁলোকৰ কুবুজ কাবাজৰ দলটো ৰেডি হৈছে আৰু মই গ্ৰুপ কমাণ্ডাৰৰ ওচৰলৈ যাব বিচাৰিছোঁ। কোন গ্ৰুপ কমাণ্ডাৰ? তোমাৰ নামটো? তোমালোক কিমানজন আহিছা? 22 জন আহিছা। আৰু প্ৰেক্টিছ কেনেকৈ চলিছে কোৱাচোন? ভাৰত মাতা কি আকৌ এবাৰ দিয়া কমাণ্ডাৰে। ভাৰত মাতা কি জয়। ভাৰত মাতা কি জয়। ভাৰত মাতা কি জয়। থেংক ইউ। তাৰপিছত স্বাধীনতা দিৱসৰ দিনা কেনেকুৱা হ'ব বুলি ভাবিছা? তোমালোকেতো আগতে প্ৰাইজ পাইছা নহয় জানো? আচ্ছা, ঠিক আছে, তেতিয়াহ'লে ভালকৈ পাৰফৰ্মেঞ্চ কৰা। মোৰ শুভেচ্ছা থাকিল। এয়া আপোনালোকে দেখিবলৈ পাইছে কুবুজ কাবাজত অংশগ্ৰহণ কৰিবলগীয়া দলসমূহে ইতিমধ্যে খেলপথাৰত আহি সুন্দৰকৈ সাজু হৈছে আৰু খন্তেক সময় পিছতে কুবুজ কাবাজৰ আজি সামৰণি আখৰা অনুষ্ঠিত হ'ব। এই কুবুজ কাবাজ অনুষ্ঠানত ভালেকেইখন চৰকাৰী বেচৰকাৰী লগতে পুলিচ মিলিটাৰী ভালেকেইটা ৰেজিমেণ্টে অংশগ্ৰহণ কৰিছে।
দক্ষিণ হালমৰা মানকাছৰ জিলাৰ উদ্যোগত আয়োজিত ৭৮তম স্বাধীনতা দিৱসৰ এই কাৰ্যসূচী আপোনালোকে দেখিবলৈ পাইছে। আমাৰ ৰাষ্ট্ৰীয় সংগীতৰ যেটো পৰিবেশন হ'ব, ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰিছে আমাৰ জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলে আৰু সহযোগ কৰিছে আমাৰ এয়া নিকুমণি বাইদেউ আছে। তাৰ পিছতে সংগীত পৰিচালনা কৰিছে আমাৰ সন্মানীয় চন্দন মেধি ছাৰে। আপোনাৰ অনুভৱ কেনেকুৱা ছাৰ? যথেষ্ট ভাল লাগিছে। জিলা প্ৰশাসনে আয়োজন কৰা যি স্বাধীনতা দিৱস উপলক্ষে যি কুচকাৱাজ আৰম্ভ হৈছে, গোটেইখিনি সন্তোষজনক আৰু যথেষ্ট ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা অহা মানুহখিনিয়ে যথেষ্ট কষ্ট কৰি পেলাই ইয়াতে লাগি আছে, দিন ৰাত একাকাৰ কৰি পেলাই। আৰু আপোনালোকে গমেই পাইছে, জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলে এইবাৰ নহয় প্ৰতি বছৰে তেওঁলোকে 15 আগষ্টত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। গতিকে তেওঁলোকক আমি অকণমান হেৰি কৰি আছোঁ, ট্ৰেইন আপ কৰি আছোঁ আৰু যথেষ্ট ভাল অনুভৱ। গোটেই অসমতে, গোটেই ভাৰতবৰ্ষতেই এই স্বাধীনতা দিৱস উদযাপন কৰা হ'ব, যথেষ্ট ভাল লাগিছে। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আমাৰ মাজত আছে নিকুমণি বাইদেউ। বাইদেউ অনুভৱ কেনেকুৱা লাগিছে? খুবেই ভাল লাগিছে। আমি প্ৰত্যেক বছৰে দক্ষিণ হালমৰা মানকাছৰ জিলাৰ উদ্যোগত যি স্বাধীনতা দিৱস অনুষ্ঠিত হয়, তাত আমি ৰাষ্ট্ৰীয় সংগীতৰ অংশগ্ৰহণ কৰি আছোঁ। ভাল লাগিছে। ছোৱালীবিলাকক আমি নতুনকৈ সজাই পৰাই ল'ব লগা হয় প্ৰত্যেক বছৰে। ভালো লাগিছে আৰু যথেষ্ট ভাল অনুভৱ। ধন্যবাদ জনাইছোঁ। আমাৰ ছাত্ৰীসকলৰ মনৰ অনুভৱ জানিব বিচাৰিছোঁ। তোমাৰ নামটো? সূৰ্য খাতুন। কেনেকুৱা ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি ভাল লাগিছেনে? ভাল লাগিছে। প্ৰথমবাৰ কৰিছা নে আগতে কৰিছা পৰিৱেশন? আগতে কৰিছিলোঁ। তোমাৰ নামটো? লেক্সনা খাতুন। কেনেকুৱা অনুভৱ? ভাল লাগিছেনে? ভাল লাগিছে। ধন্যবাদ। এইফালে আছে, তোমাৰ নামটো? মোৰ নাম মনিকা বেগম। ৰাষ্ট্ৰীয় সংগীত গাই কেনেকুৱা লাগিছে? মোৰ ভাল লাগিছে। ভাল লাগিছে। হয়। তোমাৰ নামটো? জুলপিয়াৰা। তোমাৰ নাম? মৰমী। তোমাৰ? সুনেখা খাতুন। আনোৱাৰা খাতুন। ঠিক আছে, তোমালোকলৈ শুভেচ্ছা থাকিল। 15 আগষ্ট তাৰিখে তোমালোকে ভালকৈ এতিয়া মই যাব বিচাৰিছোঁ কুচকাৱাজত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ। চাওকচোন তেওঁলোকে কিমান ধুনীয়াকৈ আখৰাত ব্যস্ত হৈ আছে। এতিয়া মই দুটামান কুচকাৱাজৰ দলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আহক আমি আগবাঢ়ি যাওঁ। ডাকুৱামাৰী এম ই স্কুল। কেনেকুৱা লাগিছে ইয়াতে মাছ মাৰিছে? ভাল লাগিছে। কিমানজন আহিছে তোমালোকৰ গ্ৰুপত? 26 জন। 26 জন। তোমাৰ নামটো কি? সাপিনা বেগম। থেংক ইউ। তোমাৰ নামটো? মোৰ নাম মনিলা খাতুন। আচ্ছা, তোমালোকৰ প্ৰেক্টিচ আৰু আছেনে? শেষ হ'ল? আছে। আজি আৰু দুবাৰমান কৰিবা ন? ডাকুৱামাৰী এম ই স্কুলৰ আমাৰ গ্ৰুপ কমাণ্ডাৰ, দেখাত সৰু কিন্তু খুব চোকা তাই। তোমাৰ নামটো? আৰিফা খাতুন। ঠিক আছে, কামান দি আছোন এটা সাৱধান হ'বলৈ কোৱাচোন তোমালোকৰ গ্ৰুপটো। দাঁড়া। কামান রেডি প্রেড সাবধান বিশ্রাম সাবধান এক নম্বর প্লাটুন ডাইনা দেখ এক নম্বর প্লাটুন সামনে দেখ স্টার্ট থাম। ঠিক আছে, থেংক ইউ। খুব ভাল লাগিল তোমালোকৰ। শুভেচ্ছা থাকিল দেই। এতিয়া 5 ষ্টাৰ জাতীয় বিদ্যালয় ইংলিছ মিডিয়ামৰ ছাত্ৰসকলৰ মাজলৈ যাব বিচাৰিছোঁ মই। আমাৰ কণ ছাত্ৰসকলেও খুব সুন্দৰকৈ আখৰাত ব্যস্ত হৈ আছে। আহকচোন আমি তেওঁলোকৰ মনৰ বতৰা লওঁ। মোৰ নাম মুকাদ্দাছ আলী শিকদাৰ, ক্লাছ 6। ओके सर, थैंक यू सर। ब्रेक 13 आगे बढ़ेगा, डायनामर दम ब्रेक 13 आगे
আছে লগা জ্ঞান বিকাশ একাডেমি হাসিংমারি হয় কিমানজনে অংশগ্ৰহণ কৰিছে আমালোকৰ পৰা 25 জন আহিছে হয় ঠিক আছে শুভেচ্ছা থাকিল তোমালোকৰ দলটোৱে ভালকৈ পাৰফৰ্মেঞ্চ কৰা হয় থ্যাংক ইউ স্যার এতিয়া মোৰ লগত আছে প্ৰভিডেন্স নেশ্যনেল একাডেমি মান্দোলাপাৰাৰ ছাত্ৰসকল তেওঁলোকে কুবুজ কাবাছত অংশগ্ৰহণ কৰিব এই দক্ষিণ হালমৰা মানকাছৰ জিলাৰ যি 15 আগষ্টৰ কাৰ্যসূচী স্বাধীনতা দিৱসৰ কাৰ্যসূচী আমি গ্ৰুপ কমাণ্ডাৰৰ লগত কথা পাতিব বিচাৰিছোঁ তোমাৰ নামটো মোৰ নাম মোহাম্মদ মুনিৰ হুছেইন তোমালোক কিমানজন আহিছা স্কুলৰ পৰা প্ৰেটত কি প্ৰেজেণ্ট থাকিব 22 আৰু ৰেষ্টত থাকিব 3 জনমান মানে তেওঁলোকে যদি কিবা হয় তেতিয়া তেওঁলোকে থিয় দিব কেনেকুৱা চলিছে প্ৰিপেৰেশ্যন কেনেকুৱা ভালেই চলি আছে ভাৰত মাতা কি জয় ধ্বনি শুনিম ভাৰত মাতা কি আৰু এবাৰ ভাৰত মাতা কি বঢ়িয়া তাৰপিছতে তোমাৰ নামটো রাকিবুল ইসলাম ৰাকিবুল ইছলাম তোমাৰ সলেমান আলিনুৰ ইছলাম ৰাজিবুল ইছলাম ৰাজিবুল ইছলাম হাছিদুল ইছলাম আচ্ছা তোমালোকে জানানে এইটো স্বাধীনতা দিৱস কিমানতম স্বাধীনতা দিৱস কিমান নম্বৰ 78 78 আচ্ছা আমাৰ ছাত্ৰসকলে নিশ্চয় জানে যে আমাৰ 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষ স্বাধীন হৈছিল আৰু এইটো 78তম স্বাধীনতা দিৱস নহয় জানো এটা কুৱেশ্যন কৰিম সৰু হা আমাৰ ৰাষ্ট্ৰীয় পতাকাত কেইটা ৰং আছে তিনিটা আৰু অশোক চক্ৰৰ ৰং কেনেকুৱা নীলা নীলা অশোক চক্ৰত কিমানডাল দণ্ড আছে 24 ডাল 24 ডাল হয় স্যার 24 ডাল ঠিক আছে আটাই ধুনীয়াকৈ জানে ৰাষ্ট্ৰীয় আমাৰ দিৱসবোৰৰ কথা ৰাষ্ট্ৰীয় প্ৰতীকবিলাকৰ কথা তোমালোকৰ শুভেচ্ছা তোমালোকলৈ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল তোমালোকৰ মাৰ্চ পাষ্ট আৰু কুবুজ কাবাজ খুব সুন্দৰ হওক তাৰে কামনা কৰিলোঁ থেংক ইউ বন্ধুসকল জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কুবুজ কাবাজৰ আখৰাৰ সামৰণি অনুষ্ঠানত থাকি খুব ভাল লাগিল এটা সুন্দৰ আবেলি পাৰ কৰিলোঁ আপোনালোকৰ বাৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল আশা কৰোঁ ভাল লাগিল আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিম ধন্যবাদ